অসম জয় অসম আজি এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাক সকলোকে সুদূৰ দিল্লীৰ পৰা অহা সম্বোধন কৰা আমাক প্ৰেৰণা দিয়া আমাৰ কংগ্ৰেছ দলৰ নেত্ৰী মাননীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উপস্থিত থকা AICC জেনেৰেল সেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া উপস্থিত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ডাঙৰীয়া উপস্থিত থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল উৎপল গগৈ ডাঙৰীয়া অজয় গগৈ ডাঙৰীয়া জ্ঞানদীপ মোহন ডাঙৰীয়া প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া প্ৰাক্তন আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটি মেম্বাৰ মাননীয় হেমপ্ৰভা শইকীয়া বাইদেউ ডাঙৰীয়ানী আৰু উপস্থিত থকা দলৰ সতীৰ্থসকল শ্ৰদ্ধেয় ৰাইজ সাংবাদিক বন্ধুসকল আজি আমাৰ ওচৰত এটা ঐতিহাসিক সুযোগ অহা 9 তাৰিখত অসমৰ ৰাইজক সিদ্ধান্ত ল'ব লাগিব যে আমি অসমক বচাবলৈ বিচাৰো নে নিবিচাৰো বচাবলৈ বিচাৰো নে নিবিচাৰো আমি অসমখন উদ্ধাৰ হোৱাটো বিচাৰো নে নিবিচাৰো আমাৰ নিজৰ মাজত বাক স্বাধীনতা ঘূৰি অহাটো বিচাৰো নে নিবিচাৰো আমি নিজে শান্তিত সম্প্ৰীতিত থাকিবলৈ বিচাৰো নে নিবিচাৰো যদি অসমক আমি উদ্ধাৰ কৰিব লাগে তেতিয়া অহা 9 তাৰিখত অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিব লাগিব অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিব লাগিব যোৱা 25 বছৰৰ পৰা আমি দেখা পাইছো যে কেনেদৰে তেওঁ সকলোকে বিশ্বাসঘাত কৰে যেতিয়া কংগ্ৰেছ দলত আছিল তেতিয়া প্ৰায়তঃ তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে প্ৰায়তঃ তৰুণ গগৈদেৱ সদায় তেখেতক নিজৰ পুত্ৰৰ দৰে মৰম কৰিলে মন্ত্ৰী বনালে আগুৱাই লৈ গ'ল আৰু শেষত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিলে নিজৰ ৰাজনৈতিক পিতৃ নিজৰ ৰাজনৈতিক অভিভাৱক ওপৰত তেখেতৰ পিঠিৰ ওপৰত তেওঁ চুৰি বহালে এই কথাটো নিজে প্ৰায়তঃ তৰুণ গগৈদেৱে ক'লে যে মই কেনেকৈ জানো যে যাক মই ইমান মৰম কৰিলো এদিন মুখে বিশ্বাসঘাত কৰিব কিন্তু এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰিত্ৰ তেওঁ বিজেপি দলত গ'ল বিজেপি দলত যি সময়ত সোমাইছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 16 চনত মুখ্যমন্ত্ৰী হ'ল 21 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে তাৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট কৌশলেৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই নিজে মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি গ'ল এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰে সাধাৰণ মানুহৰ বাবে চিন্তা নকৰে আজি ইয়াত আমাৰ বহুতখিনি আমাৰ শ্ৰমিক মানুহবোৰ আছে আপোনালোকে নিজে দেখিছে যে যোৱা 5টা বছৰত আদানী আৰু ধনী হৈ গ'ল আম্বানী আৰু ধনী হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শ বিঘা মাটি হৈ গ'ল আৰু শ্ৰমিকৰ জীৱনৰ ভিতৰত কোনো সলনি হোৱা নাই এতিয়া আপোনালোকে কষ্ট জীয়াই আছে কষ্টত ল'ৰা ছোৱালীক পঢ়াই আছে ঘৰৰ সন্মুখৰ নালাবোৰ এতিয়ালৈকে চাফ চিকুণ হোৱা নাই ঘৰত শুদ্ধ খোৱা পানী নাপায় ওচৰত স্কুলবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বন্ধ কৰি দিলে আৰু সেই স্কুলবোৰ বন্ধ কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে এতিয়া চাৰিওফালে মদৰ দোকান খুলিছে নে নাই খোলা এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মদৰ দোকান আমি কথা দিছো শ্ৰদ্ধেয় ৰাইজ আমাৰ চৰকাৰ অহা পিছত এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খোলা মদৰ দোকান আমি বন্ধ কৰিম আৰু আপোনালোকৰ ল'ৰা ছোৱালীবোৰ পঢ়াবলৈ ভাল আমি স্কুল আকৌ পুনৰ্জীৱিত কৰিম আজি এইখন চৰকাৰ আজি আমাৰ নৱপ্ৰজন্মক মদ খুৱাই আজি নৱপ্ৰজন্মক ধ্বংস কৰিছে বাগান আৰু গাঁৱৰ ভিতৰত মাৰপিট আৰু বৃদ্ধি হৈছে আৰু দুখ লাগে কি যেতিয়া আমাৰ মহিলাগৰাকীৰ ওপৰত মাৰপিট হয় মহিলাগৰাকী যেতিয়া পুলিচ থানালৈ যায় পুলিচে তেওঁলোকৰ কেছ নলয় কিয় নলয় ওপৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্দেশ দিছে যে মহিলা আহিলে কেছ ল'ব নালাগে কেছৰ সংখ্যা আমাক কমাব লাগে আমি কথা দিছো যে আমাৰ চৰকাৰ আহিলে প্ৰত্যেক থানাত
প্ৰথমে মহিলাসকলৰ ওপৰত অপৰাধ হোৱা কেছবোৰ ল'ব লাগিব, পিছত বেলেগ কেছবোৰ ল'ব লাগিব। আজি দুখ লাগে, বহুত ল'ৰা ছোৱালী আমাৰ ওচৰলৈ আহে, কৈ আমাৰ স্কুল বন্ধ হৈ গ'ল, আমাক এতিয়া দূৰলৈ যাব লাগে, আমাৰ বাছৰ ভাড়া দিব নোৱাৰো, আমাৰ ওচৰত টকা পইচা নাই, এতিয়া আমি স্কুল যাবলৈ বন্ধ কৰি দিলো। আমি আপোনালোকক কথা দিছো শ্ৰদ্ধেয় ৰাইজ, আমাৰ চৰকাৰ অহা পিছত বাগান অঞ্চলৰ ল'ৰা ছোৱালীবোৰ বিনামূল্য বাছত তেওঁলোকে স্কুললৈ অহা যোৱা কৰিব, কোনো স্কুলৰ কাৰণে তেওঁলোকে ভাড়া দিব নালাগে। এনেদৰে আমি নতুন বৰ অসমৰ কল্পনা আমি কৰিছো, য'ত শ্ৰমিকসকল থলুৱা উদ্যোগসকলে আজি তেওঁলোকৰ হাতবোৰ শক্তিশালী হওক। এয়া হ'ল প্ৰায়ত তৰুণ গগৈদেৱৰ শিকাই দিয়া আদৰ্শ। আমি তেখেতৰ আদৰ্শ পালন কৰি আমি সকলোৱে বিৰোধী ঐক্যবদ্ধ হৈছো। আজি কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM দল, CPIML দল আৰু APHLC দল আমি সকলোৱে একগোট হৈছো। যোৱাবাৰ আমালোকৰ ভোটৰ বিভাজনৰ বাবে বিজেপি বহুত কেইটা আসন গ্ৰহণ কৰিলে। এইবাৰ প্ৰতিশ্ৰুতি দিব লাগিব, উজনি উত্তৰ অসমত এটাও চিট যে বিজেপি জিকিব নোৱাৰে, তাৰ বাবে আমি আগবাঢ়ি যাব লাগিব। তো শ্ৰদ্ধেয় ৰাইজ, মই বিশেষ দিশলৈ ক'বলৈ বিচৰা নাই। আমি সকলোৱে আহিছো প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কথাবোৰ শুনিবলৈ। মই সকলোকে ধৈৰ্য সহকাৰে আজি এই প্ৰখৰ ৰ'দৰ তলত আপোনালোকে যে বহি আছে তাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এতিয়া আমাৰ সকলৰ নেত্ৰী, অসমৰ ভৱিষ্যতৰ বাবে চিন্তা কৰা, সদনৰ ভিতৰত এগৰাকী শক্তিশালী কণ্ঠ, এগৰাকী নেত্ৰী যিসকলক আমাক প্ৰেৰণা দিছে, মই আদৰণীয় প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আজি আমাক সকলোকে সম্বোধন কৰিবলৈ মই নিমন্ত্ৰণ জনাইছো। आदरणीय प्रियंका गांधी जी, अब आपके बीच में अपने वक्तव्य रखेंगे। प्रियंका गांधी जिंदाबाद, कांग्रेस पार्टी जिंदाबाद, राहुल गांधी जिंदाबाद, जय असम, जय असम। धन्यवाद।